জয় হিন্দ। জেনেৰেল নলেজৰ এটা বহুত ইম্পৰ্টেণ্ট টপিকৰ ওপৰত আমি ডিছকাছ কৰিম। সেইখন হৈছে ভাৰতৰ মেপ। ক'ত কি আছে, কোনখন ৰাজ্য ক'ত আছে, কোনখন নদী ক'ত আছে, আৰু কোনখন ৰাজ্যৰ লগত কোনখন ৰাজ্যই বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে, ভাৰতৰ উত্তৰে কি আছে, দক্ষিণে কি আছে, পূবে কি আছে, পশ্চিমে কি আছে, গোটেইখিনি কথা আজি আমি ডিছকাছ কৰিম। বহুত ইম্পৰ্টেণ্ট হয়। এডিআৰই পিছৰ বছৰতো ইয়াৰ পৰা প্ৰশ্ন আহিছিল, এইবাৰো আহি গৈছে। যিখন হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষাত এইবাৰো আহিছে। গতিকে আপোনাৰ মেপখনৰ জ্ঞান থকাটো খুব দৰকাৰ, নহ'লে 2-4 নম্বৰ আপোনাৰ কাটি যাব পাৰে। গতিকে চাওক, এই ভিডিঅ'ৰ পিছত আপোনাৰ কোনো ডাউট নাথাকে ভাৰতৰ ক'ত কি আছে। একেবাৰে ধুনীয়াকৈ আমি ডিছকাছ কৰিম। পোনপ্ৰথমে আমি ডিছকাছ কৰোঁ আমাৰ নিজৰ ঘৰৰ পৰা, আমাৰ সোণৰ অসমৰ পৰা, মানে য'ত একদম ধুনীয়া এটা পৰিৱেশ চলি থাকে। আজি বিহু, কালি বিয়া, কালি পূজা, পৰহি অমুক, ত' সেইটো মানে ধুনীয়া এটা মাহল চলি থাকে তাতে আমাৰ অসমত। একদম মানে ফ্ৰী ষ্টাইল মাহল এটা। আৰু সেই আমাৰ অসমখন আগতে একেলগ হৈ আছিল। 7 ভনীৰ দেশ আপোনালোকে জানে, একেলগ হৈ আছিল। 1950 চনত যেতিয়া অসমখন গঠন হৈছিলে, তেতিয়া আমি সকলো একেলগে আছিলোঁ, কিন্তু লাহে লাহে সকলোবোৰ বাহিৰ ওলাই ওলাই বাকী 6খন ওলাই গ'ল। আমি আৰু মাজতে থাকি গ'লো। গতিকে আমাৰ অসমখনৰ চাওক, আমাৰ অসমখনৰ উত্তৰে কি আছে? উত্তৰে আছে আমাৰ এইখন ভূটান দেশখন আছে। ভূটান দেশখন আমাৰ শান্তিপ্ৰিয় ঠাই, ইমান একো কথা নাই। তাতে ৰজা মানে প্ৰেচিডেণ্ট আৰু প্ৰাইম মিনিষ্টাৰ চব আছে, তাতে ইমান একো প্ৰব্লেম নাই। ঠিক তেনেকে আমাৰ অসমৰ এইফালে আছে অৰুণাচল প্ৰদেশ, আমাৰ নিজৰে ঠাই আৰু ইমান একো প্ৰব্লেম নাই অৰুণাচল প্ৰদেশৰ পৰাও। তাৰপিছত এইফালে পূবফালে নাগালেণ্ড আছে, তাৰপিছত মণিপুৰ আছে পূবফালে, ঠিক তেনেকে দক্ষিণে আছে মিজোৰাম। চাই ল'ব, অকণমান জিঅ'গ্ৰাফিখিনি জনাটো খুব দৰকাৰ। দক্ষিণে কি আছে? মিজোৰাম আছে। আৰু দক্ষিণ পশ্চিমে কি আছে? ত্ৰিপুৰা আছে। ঠিক তেনেকে ডাইৰেক্ট দক্ষিণত কি আছে? মেঘালয় আছে। আৰু পশ্চিমত কি আছে? ৱেষ্ট বেংগল আছে। মানে টোটেল 7খন ৰাজ্য, 7খন ৰাজ্য মানে আমাৰ অসমৰ চাৰিওফালে আছে, মানে বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে। আৰু 2খন দেশে বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে, সেইখন হৈছে ভূটান আৰু এখন হৈছে বাংলাদেশ। বাংলাদেশ বৰ্তমান এটা মূৰ্খামূৰণিৰ নিচিনা হৈছে ভাৰতৰ কাৰণে। মানে তাতে বেলেগ দেশে মানে একদম সোমাই সত্যানাশ কৰি দিলে। সেইকাৰণে আমি যেতিয়া ভোট দিওঁ নহয়, প্ৰাইম মিনিষ্টাৰ, চিফ মিনিষ্টাৰ একদম ষ্ট্ৰং বনাব লাগে, তেতিয়াহ'লে আমাৰ শান্তি হয়। দুই ৰোজ খাব নাপালেও মানুহ শান্তিত থাকিব পাৰে। নহ'লে কোনে কাক মাৰি থৈ যায়, কোনে কাক কি কৰি থৈ যায়, পাত্তা নাই। ঠিক ইফালেও আছে আমাৰ ভাৰতৰ, ইফালে ম্যানমাৰ আছে, তেওঁলোকৰ অৱস্থা বহুত বেয়া। সেইফালে থাকিল পাকিস্তান, তেওঁলোকৰ অৱস্থা কাহিল। ইফালে আছে শ্ৰীলংকা, শ্ৰীলংকাৰো অৱস্থা ইমান ঠিক নহয়। সিফালে মালদ্বীপ, মানে ওচৰ পাজৰৰ অৱস্থাটো ইমান ঠিক নহয়। গতিকে আমি কিন্তু নিজৰ দেশখন একদম ঠিক কৰি ৰাখিব লাগে। তাৰপিছত চাওক, আমি অসমৰ পৰা ওলাই কিনে এইফালে যদি আহি যাওঁ পশ্চিমে, ৱেষ্ট বেংগল পালোঁ। আৰু এইখিনি ইম্পৰ্টেণ্ট হয়। ৱেষ্ট বেংগলৰ পৰা আকৌ এনেকে সাগৰৰ পাৰে পাৰে আহিলে উৰিষ্যা পাম, তাৰপিছত অন্ধ্ৰপ্ৰদেশ পাম, তামিলনাডু পাম, বুজিছেনে? এনেকে আহি কিনে তাৰপিছত আকৌ এইফালে পশ্চিমত কি হয়? কেৰেলা থাকি গ'ল একদম তলৰ ফালে। কেৰেলা থাকিলে, তাৰপিছত কৰ্ণাটক, মহাৰাষ্ট্ৰ, গুজৰাট। এইকেইখন ৰাজ্য উপকূলীয় অঞ্চল হয়, উপকূলীয় ৰাজ্য, মানে সাগৰ লাগি আছে। এইফালে বংগোপসাগৰ লাগি থাকিলে, এইফালে আৰৱ সাগৰ লাগি থাকিলে। সুধিব পাৰে বংগোপসাগৰৰ ওচৰত থকা ৰাজ্যখনৰ নাম। বুজি পাইছেনে? আৰু এই কি কি ৰাজ্য লাগি আছে সেইখিনি জনাটো খুব দৰকাৰ। ইন জেনেৰেলি মেপৰ কথা অকণমান জানিব লাগে, আমাৰ ইণ্ডিয়াখনৰ কথা, কাৰণ তাৰ পৰা প্ৰশ্ন পৰীক্ষাত খাটাংকে আহে। সুধিব। সকলোতকৈ পশ্চিমত থকা ৰাজ্যখন হ'ল গুজৰাট, আৰু সকলোতকৈ পূবত থকা ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ। এইবাৰ কি সুধিছে? সকলোতকৈ পশ্চিমত থকা ৰাজ্যখন সুধিছে হায়াৰ ছেকেণ্ডেৰী লেভেলত, আকৌ সুধি পেলাব কি পূবত থকা ৰাজ্যখন কি। গতিকে আপোনালোকে সেইটো মনত ৰাখি থব। এটা আইডিয়া, মানে যদি মেপখন এবাৰ আপোনালোকে আঁকি চাই নহয়, সকলোবোৰ একদম ক্লিয়াৰে হৈ যাব। তাৰপিছত চাওক, এইফালে অসমৰ পৰা ওলাই বিহাৰ পাৰ হৈ কিনে আমি কি পাওঁ? উত্তৰ প্ৰদেশ পাওঁ। ইম্পৰ্টেণ্ট হয়। উত্তৰ প্ৰদেশ কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয়? এটা প্ৰশ্ন আহিব পাৰে, সকলোতকৈ কোনখন ৰাজ্যই নিজৰ বাউণ্ডেৰীটো আন ৰাজ্যৰ লগত শ্বেয়াৰ কৰি আছে, সকলোতকৈ বেছি সংখ্যক ৰাজ্যৰ লগত? এইটো কি হ'ব? উত্তৰ প্ৰদেশ হ'ব। 9খন ৰাজ্যৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে। অসমে কেইখনৰ লগত কৰি আছিলে? 7খন। ছেকেণ্ড হায়েষ্ট অসম আৰু হয় ছত্তীশগড়। অসম আৰু ছত্তীশগড়ে সকলো, মানে ছেকেণ্ড হায়েষ্ট নাম্বাৰ অফ ষ্টেটছৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে।
ঠিক তেনেকৈ উত্তৰ প্ৰদেশৰ পাৰ হৈ আমি নিউ দিল্লী পাওঁ। আকৌ উত্তৰ প্ৰদেশৰ অকণমান ওপৰৰ ফালে গুচি গ'লে উত্তৰাখণ্ড পাওঁ। উত্তৰাখণ্ডৰ পৰা ওপৰৰ ফালে গুচি গ'লে আমি পাম হিমাচল প্ৰদেশ, আৰু তাৰ পৰা ওপৰৰ ফালে গুচি গ'লে আমি ইউনিয়ন টেৰিটৰিজ পাম লাডাখ। লে হ'ল কেপিটেল। তাৰপিছত এইফালে জম্মু কাশ্মীৰ পাম। আকৌ জম্মু কাশ্মীৰৰ পৰা তলৰ ফালে আহিলে পাঞ্জাৱ পাওঁ। পাঞ্জাৱৰ পৰা তলৰ ফালে আহিলে ৰাজস্থান। তাৰ মাজতে দিল্লীৰ ওচৰত থাকিলে হাৰিয়ানাখন। আৰু উত্তৰ প্ৰদেশৰ পৰা তলৰ ফালে নামি আহিলোঁ আমি মধ্যপ্ৰদেশ পালোঁ। মধ্যপ্ৰদেশৰ পৰা এইফালে আহিলে মহাৰাষ্ট্ৰ, এইফালে আহিলে পাম আমি ছত্তীশগড়। ছত্তীশগড়টো মধ্যপ্ৰদেশৰ পৰাই পৃথক হৈছিলে। তাৰপিছত ছত্তীশগড়ৰ পৰা এইফালে উৰিষ্যা থাকিল। আকৌ এইফালে মহাৰাষ্ট্ৰৰ পৰা তলফালে থাকিল তেলেংগানা, আৰু তেলেংগানাৰ পৰা একদম তলৰ ফালে গুচি গ'লে আমি পাম অন্ধ্ৰপ্ৰদেশ। গতিকে এইকেইখন ৰাজ্য আপোনালোকে যদি এবাৰ মনত ৰাখি থয় নহয় কোনখন কি ঠাইত আছে, তেতিয়াহ'লে আপোনালোকে অতি সহজে উত্তৰ দিব পাৰিব বোলে কি হাৰিয়ানাৰ পূবফালে থকা ৰাজ্যখনৰ নাম কি, পশ্চিমফালে থকা ৰাজ্যখনৰ নাম কি। ঠিক তেনেকৈ উৰিষ্যাৰ তলফালে থকা ৰাজ্যখনৰ নাম, মানে দক্ষিণত থকা ৰাজ্যখনৰ নাম কি বুলি সুধিলেও আপোনালোকে উত্তৰ দিব পাৰিব। কাৰণ এনেকুৱা প্ৰশ্ন সুধিব একদম ক্লাছ 1 গেজেটেড অফিচাৰৰ পৰা একদম গ্ৰেড 4লৈকে। মানে টান ঢিলা প্ৰশ্ন থাকে, কিন্তু মানে ইয়াৰ ওপৰত মানে প্ৰশ্ন আহিব, খাটাং আহিব। চাওক, এতিয়া আমি যে কথা পাতিলোঁ 28খন ষ্টেট আছে আৰু আমাৰ 8খন ইউনিয়ন টেৰিটৰিজ আছে। কি হয় সেইকেইখন মনত ৰখাটো খুবেই দৰকাৰ হয়। আপোনালোকে মনত ৰাখি থাকিব, গোটেই 28খন ষ্টেট আৰু 8খন ইউনিয়ন টেৰিটৰিজ আপোনালোকে ভালকৈ মনত ৰাখিব। আৰু টোটেল 806 ডিষ্ট্ৰিক্ট হয় আমাৰ ইণ্ডিয়াত। চাওক, ইণ্ডিয়াৰ যিটো বাউণ্ডেৰী হয়, চাওক এইফালে থাকিল চাইনা, এইফালে থাকিল ম্যানমাৰ, তাৰপিছত এইখিনিত থাকিল বাংলাদেশ, এইখিনিত থাকিল ভূটান, নেপাল, তাৰপিছত এইফালে থাকিলে আমাৰ পাকিস্তান, আৰু এইখিনিত থাকিলে অকণমান লাগি আছে আফগানিস্তান। এইখিনি, আৰু আফগানিস্তান লাগিহে আছে। একচুৱেলি এইখিনি পাক অকুপাইড কাশ্মীৰ হয়। এইখিনি চাইনাৰ আণ্ডাৰত আছে, এইখিনি পাকিস্তানৰ আণ্ডাৰত আছে। মানে মেপত আছে, কেতিয়াবা হয়তো আমি ল'ম, যেনেকুৱা ষ্ট্ৰং প্ৰাইম মিনিষ্টাৰ হ'লে আমি কেতিয়াবা লৈ ল'ম। গতিকে আমি মেপখনত এতিয়ালৈকে এৰি দিয়া নাই, কিন্তু অৰিজিনেলি যিটো কব্জাত যিটো আছে সেইটো পাকিস্তানৰ কব্জাত আছে। এই মূৰৰ অকণমান এইখিনি দিলে বৰ ধুনীয়া দেখি, কিন্তু অকণমান আঁতৰাই দিলে ইমান ভাল নেদেখি মেপখন। গতিকে এই পাৰ্টটোৰ লগত লাগি আছে আমাৰ আফগানিস্তান। এতিয়া লেণ্ড বৰ্ডাৰ যিখিনি আমি শ্বেয়াৰ কৰি আছোঁ, সেই লেণ্ড বৰ্ডাৰৰ ভিতৰত চাইনা চাওক 3488 কিলোমিটাৰ, ইমান দীঘল মানে লেণ্ড বৰ্ডাৰ আমি চাইনাৰ লগত শ্বেয়াৰ কৰি আছোঁ। ঠিক তেনেকৈ ভূটান, নেপাল, পাকিস্তান, আফগানিস্তান, বাংলাদেশ, ম্যানমাৰ, এইকেইখন দেশৰ লগত আমি লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰি আছোঁ। কিন্তু সকলোতকৈ ইম্পৰ্টেণ্ট কি জানেনে? সকলোতকৈ ইম্পৰ্টেণ্ট হ'ল সকলোতকৈ দীঘল বাউণ্ডেৰীটো কাৰ লগত আমি শ্বেয়াৰ কৰি আছোঁ, কোনখন দেশৰ লগত শ্বেয়াৰ কৰি আছোঁ? সেইখন হ'ল বাংলাদেশ। গতিকে বাংলাদেশত কিবা এটা হ'লে ঘপককৈ মানুহবিলাক ইণ্ডিয়াত আহি কিনে সোমাই যায়। চাৰিওফালে মানে বাউণ্ডেৰী, ইমান দীঘল বাউণ্ডেৰী, ইমান সহজ নহয় BSF-এ কণ্ট্ৰল কৰা। সেইকাৰণে অকণ টেনশ্যন হয় বাংলাদেশত প্ৰব্লেম হ'লে। বাংলাদেশত প্ৰব্লেম হৈয়ে আছে, মানে এটা টেনশ্যন হয় ইণ্ডিয়াৰ কাৰণে। আৰু সকলোতকৈ কম যিটো বাউণ্ডেৰী হয় সেইটো কাৰ লগত শ্বেয়াৰ কৰিছে? আফগানিস্তানৰ লগত। কিন্তু সেই বাউণ্ডেৰীৰে না আফগানিস্তানৰ লগত আপুনি অহা যোৱা কৰিব নোৱাৰে। সেইখিনি এৰিয়া কাৰ কব্জাত আছে? পাকিস্তানৰ কব্জাত আছে। ঠিক তেনেকৈ মেৰিটাইম বাউণ্ডেৰী মানে সাগৰৰটো এটা ভাৰ্চুৱেল বাউণ্ডেৰী থাকে। মানে এইখিনিৰ পৰা মোৰ বাউণ্ডেৰী, কোনো আৰু ডাইৰেক্ট খুটা পুতি থ'ব তাতে, মানে এটা ডিষ্টেঞ্চলৈকে, তাৰমানে এটা ডিষ্টেঞ্চৰ পিছত মানে এটা ভাৰ্চুৱেল বাউণ্ডেৰী, তাৰমানে নিজে এনেই মানে আঁকি লোৱা বাউণ্ডেৰীৰ নিচিনা, মানে এইখিনিৰ পৰা আমাৰ, এইখিনিৰ পৰা তোৰ। আৰু মেৰিটাইম বাউণ্ডেৰী কাৰ লগত শ্বেয়াৰ কৰি আছে ইণ্ডিয়াই? শ্ৰীলংকা, মালদ্বীপ, ইণ্ডোনেছিয়া, এইকেইখন দেশৰ লগত মেৰিটাইম বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে। চাওক, আমাৰ নাইবাৰিং কাউণ্ট্ৰি মই ইতিমধ্যে আপোনালোকক ক'লোঁ। আৰু বৰ্ডাৰিং ষ্টেট, এইকেইখন ইম্পৰ্টেণ্ট হয়। বৰ্ডাৰিং ষ্টেট, বাংলাদেশৰ বৰ্ডাৰিং ষ্টেট কি হয়? এইটো প্ৰশ্ন আহিব পাৰে দেই খাটাংকে, বুজি পাইছেনে? ৱেষ্ট বেংগল, মিজোৰাম, মেঘালয়া, ত্ৰিপুৰা এণ্ড আছাম। মই কৈছিলোঁ বাংলাদেশৰ ওপৰত প্ৰশ্ন এটা আহিব।
গ্ৰেড 3 পৰীক্ষাতে যি পৰীক্ষাতে নহওক, কাৰণ এইটো ৰিচেণ্ট নিউজ হয়। ঠিক তেনেকৈ আমেৰিকাত যে ইলেকশ্যন চলি আছিলে, এইটো একদম লেটেষ্ট নিউজ হোৱাৰ কাৰণে আমেৰিকাৰ ওপৰতো প্ৰশ্ন আহিছে। বাংলাদেশৰ ওপৰত আকৌ প্ৰশ্ন আহিব। মানে মনত ৰাখিব, ৱেষ্ট বেংগল, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আৰু আছাম লাগি আছে। কাৰ লগত লাগি আছে? বাংলাদেশৰ লগত। আফগানিস্তান, জম্মু কাশ্মীৰৰ লগত লাগি আছে। ভূটান কাৰ লগত লাগি আছে? অৰুণাচল প্ৰদেশ, অসম, ছিকিম আৰু ৱেষ্ট বেংগল। ঠিক তেনেকৈ চাইনা কাৰ লগত লাগি আছে? জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম আৰু অৰুণাচল প্ৰদেশ। ম্যানমাৰ লাগি আছে অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ড। যদি আপোনালোকে এবাৰ মেপখন আঁকি চাই নহয়, খাটাংকে আঁকি চাব দেই, কাম আহিব। আপুনি 1-2 নম্বৰ পালে বহুত নম্বৰ, 1-2 নম্বৰ বহুত নম্বৰ হয়। আঁকি চাব এবাৰ মেপখন। ঠিক তেনেকৈ নেপাল চাওক, নেপালৰ লগত লাগি আছে ছিকিম, ৱেষ্ট বেংগল, বিহাৰ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড। এইবোৰ মুখস্থ কৰিবলগীয়া কথা নহয়, অট'মেটিক তাৰমানে এইটো ব্ৰেইনত আহি যাব লাগে। জম্মু কাশ্মীৰ, পঞ্জাৱ, গুজৰাট আৰু ৰাজস্থান পাকিস্তানৰ লগত শ্বেয়াৰ কৰি আছে। ঠিক তেনেকৈ শ্ৰীলংকা বাৰু গাল্ফ অফ মান্নাৰ আছে শ্ৰীলংকা আৰু ইণ্ডিয়াৰ মাজত, এইটো মনত ৰাখিব, গাল্ফ অফ মান্নাৰ, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত এই মালদ্বীপ আছে, মালদ্বীপৰ ওচৰত আমাৰ লক্ষাদ্বীপখন আছে। বুজি পাইছেনে? চাওক, ৰাজস্থানখন সকলোতকৈ ডাঙৰ এৰিয়া হয়। ৰাজস্থান ষ্টেটখন সকলোতকৈ ডাঙৰ হয় এৰিয়াৰ ফালৰ পৰা। 10.4% এৰিয়া ইণ্ডিয়াৰ কভাৰ কৰি আছে। কাৰণ জানে নহয়, তাতে মৰুভূমি আছে, পপুলেশ্যন ইমান নাই, কিন্তু মানে এৰিয়াটো বেছি ডাঙৰ হয়। আৰু গোৱা সকলোতকৈ সৰু ৰাজ্য হয়। মনত ৰাখিব, এই দুটা ইম্পৰ্টেণ্ট হয়। ঠিক তেনেকৈ তেলেংগানা একদম লেটেষ্ট নিউলি ফৰ্ম ষ্টেট হয় তেলেংগানাখন, এইটো মনত ৰাখিবলগীয়া কথা। প্ৰশ্ন ইয়াৰ পৰা আগতে আহিছে বেলেগ পৰীক্ষাত। আৰু লাডাখ কেতিয়া ফৰ্ম হৈছিলে, জম্মু কাশ্মীৰ কেতিয়া ফৰ্ম হৈছিলে, আৰু একদম সকলোতকৈ লেটেষ্ট নিউৱেষ্ট ফৰ্ম হেৰিখন কি হয়, ইউনিয়ন টেৰিটৰিজখন কি হয়, সেইটো প্ৰশ্ন আহিব পাৰে। লেটেষ্ট যিখন নিউৱেষ্ট ফৰ্ম হৈছে সেইখন দাদৰা এণ্ড নগৰ হাভেলী, আগৰ পৰা আছিলে বাৰু দাদৰা নগৰ হাভেলী, দাদৰা এণ্ড নগৰ হাভেলী। এণ্ড দমন এণ্ড দিউ, দমন এণ্ড দিউ। এইখন একদম সকলোতকৈ শেষত সৃষ্টি হৈছে। কোনদিনা সৃষ্টি হৈছে? জানুৱাৰী 26, 2020। জানুৱাৰী 26, 2020 হৈছে এইখন সৃষ্টি। এইটো সুধিব পাৰে, এইটো মনত ৰাখি ল'ব। একদম ইম্পৰ্টেণ্ট কথাখিনি কৈছোঁ। মোৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে মই ঢালি বাকি কিনাই এই ভিডিঅ'টো বনাইছোঁ। যদি ভাল পাইছে লাইক কৰি দিব। নেক্সট ছিকিম, এইটো এটা ইম্পৰ্টেণ্ট হয়। ছিকিম আৰু মেঘালয়, এই দুখন ৰাজ্য, ছিকিম আৰু মেঘালয়, অনলি এখন ৰাজ্যৰ লগতে বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে। মেঘালয় আমাৰ অসমৰ লগত কৰি আছে, আৰু ছিকিমে খালি ৱেষ্ট বেংগলৰ লগত কৰি আছে বাউণ্ডেৰী শ্বেয়াৰ, বাকী বেলেগ ৰাজ্যৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰি থকা নাই। এইটো প্ৰশ্নও আগতে আহিছে, বেলেগ পৰীক্ষাত আহিছে, হয়তো আমাৰ এডিআইটো আহিব পাৰে। আৰু ইতিমধ্যে মই কৈছোৱেই, ইউ পি এ 9খন ষ্টেটৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে। আৰু ছেকেণ্ড নম্বৰত কি আছে? আছাম আৰু ছত্তীশগড়। এতিয়া চাওক, আমাৰ যিখন মেইন লেণ্ড কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে আছে আপোনালোকে জানে, আৰু গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে আছে। গুজৰাটৰ প্ৰশ্নটো ইতিমধ্যে আহিছিলে, ৱেষ্টত কোনখন ৰাজ্য আছে বুলি। এতিয়া সুধিব পাৰে ইষ্টত কোনখন ৰাজ্য আছে, ডেট ইজ অৰুণাচল প্ৰদেশ। এটা মেৰিটাইম বাউণ্ডেৰী বুলি এটা কথা আছে, মেৰিটাইম বাউণ্ডেৰী। সাগৰৰ যিটো এটা কৈছোঁ নহয় মই, এটা ভাৰ্চুৱেল বাউণ্ডেৰী এটা থাকে। মানে যিটো আমাৰ হেৰি হয়, এতিয়া আমাৰ এইখন মেপৰ এইখন তলখিনি, ইয়াতে এইখিনি মাটি হয়, এইখিনি লেণ্ড হয়, এইফালে বংগোপসাগৰ থাকিলে, হয় নে নহয়, এইফালে থাকে আৰবিয়ান চি। গতিকে ইয়াতে যিখন মেইন মাটিখিনিৰ পৰা এটা বিশেষ এটা কিলোমিটাৰ দূৰলৈকে আমাৰ নিজৰ বাউণ্ডেৰী থাকে। এইখিনি মানে নিজৰ, একদম নিজৰ বুলি আমি মানে হেৰি, এইখিনি বেলেগৰ কাৰো অধিকাৰ নাই, খালি ইণ্ডিয়াৰ অধিকাৰ। কিমান কিলোমিটাৰলৈকে? 12 নটিকেল মাইলছ। 12 নটিকেল মাইলছ কিমান কিলোমিটাৰ হয়? 21.9 কিলোমিটাৰ হয়। 1 নটিকেল মাইলছ মানে কিমান হয়? 1 নটিকেল মাইলত কিমান কিলোমিটাৰ থাকে সেইটো এটা ইম্পৰ্টেণ্ট হয়। 1 নটিকেল মাইলত থাকে 1.852 কিলোমিটাৰ নটিকেল মাইল।
আকৌ এটা মাইল থাকে, আমি অমুক মাইল গ'লো তমুক মাইল গ'লো, কিমান কিলোমিটাৰ হয় 1 মাইলত এইটো জানি থ'ব, 1.609 1 মাইল। এটা কিলোমিটাৰ, এইখিনি কিলোমিটাৰ হ'লে 1 মাইল হয়, বা প্ৰায় 1600 মিটাৰ, প্ৰায় 1600 মিটাৰত 1 মাইল হয়। বুজি পাইছেনে? গতিকে এইখিনি মনত ৰাখি থ'ব, মানে নটিকেল মাইলছ ইণ্ডিয়াৰ যিটো মেৰিটাইম বাউণ্ডেৰী কিমান দূৰলৈকে থাকে, 21.9 কিলোমিটাৰ। ইণ্ডিয়াৰ নহয়, সকলোৰে। তাৰপিছত 200 নটিকেল মাইলছলৈকে ইকনমিক জোন থাকে, তাৰ এটা ডাঙৰ ডাঙৰ জাহাজ আমি লৈ যাব পাৰোঁ, মানে বিজনেছৰ কাৰণে। আৰু এই মেৰিটাইম বৰ্ডাৰ বুলি এটা থাকে 700 কিলোমিটাৰলৈকে। গতিকে এই 7 নেশ্যনৰ লগত আমি মানে এই শ্বেয়াৰ কৰি আছোঁ বাউণ্ডেৰী। চাওক, বাংলাদেশৰ লগতো আমি শ্বেয়াৰ কৰোঁ, ইণ্ডোনেছিয়া, ম্যানমাৰ, পাকিস্তান, থাইলেণ্ড, শ্ৰীলংকা, মালদ্বীপ, এই গোটেইকেইখনৰ লগত আমি বাউণ্ডেৰী শ্বেয়াৰ কৰি আছোঁ। এতিয়া লক্ষাদ্বীপৰ কথা এইকাৰণে মই এটা লিখিলোঁ, সকলোতকৈ সৰু ইউনিয়ন টেৰিটৰী হৈছে লক্ষাদ্বীপ। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। বুজি পাইছেনে? আৰু ক'ত আছে লক্ষাদ্বীপখন? আৰবিয়ান চিত আছে, মানে সেইফালে আছে, মানে মহাৰাষ্ট্ৰৰ পৰা সেইফালে, মহাৰাষ্ট্ৰ, গুজৰাট, তাৰ পৰা সেইফালে আছে। আৰু সকলোতকৈ ডাঙৰ ইউনিয়ন টেৰিটৰিজখন, সেইখনো সুধিব পাৰে, সেইখন হৈছে লাডাখ। লাডাখখন সকলোতকৈ ডাঙৰ ইউনিয়ন টেৰিটৰিজ হয়, সেইটো মনত ৰাখি থ'ব। আৰু সকলোতকৈ নিউলি ফৰ্ম ষ্টেট মই ক'লোৱে ইতিমধ্যে, দাদৰা এণ্ড নগৰ হাভেলী এণ্ড দমন এণ্ড দিউ। সেই দুখন আগতে ছেপাৰেট আছিল, কিন্তু 2020 চনত একেলগ কৰি এখন কৰি বনাই দিয়া হ'ল। গতিকে কেইটামান আৰু বিশেষ ইম্পৰ্টেণ্ট কথা মই আপোনালোকক ক'ম, সেইকেইটাও পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, সকলোখিনি নকওঁ। এই যে কোন চনত বনিলে, অসমখন কোন চনত বনিছিলে, সেইটো ইম্পৰ্টেণ্ট হয়। বিশেষকৈ আমাৰ নৰ্থ ইষ্ট ষ্টেটকেইখনৰ বিশেষকৈ ইম্পৰ্টেণ্ট হয়, কাৰণ পিছত বেলেগ বেলেগ পৃথক পৃথক হৈ গৈছে, কিন্তু আগতে অসম এখনেই আছিলে। তাৰপিছত চাওক, অৰুণাচল প্ৰদেশ কেতিয়া পৃথক হ'ল? 20 ফেব্ৰুৱাৰী 1987, নোট কৰি ল'ব অৰুণাচল প্ৰদেশৰ বিশেষকৈ। তাৰপিছত নোট কৰিব মণিপুৰৰ। মণিপুৰ কেতিয়া হৈছিলে? 21 জানুৱাৰী 1972। 21 জানুৱাৰী 1972। তাৰপিছত মেঘালয় ঠিক একে তাৰিখতে হৈছিলে, আৰু নাগালেণ্ড সকলোতে প্ৰথমতে হৈছিলে 1 ডিচেম্বৰ 1963। আৰু মিজোৰাম হৈছিলে 20 ফেব্ৰুৱাৰী 1987। ঠিক তেনেকে আৰু কোনখন আছিলে আমাৰ? ছিকিম হৈ গ'ল, পঞ্জাৱ হৈ গ'ল, নাগালেণ্ড, মিজোৰাম, মেঘালয় হৈ গ'ল। হোৱাৰ পিছত মণিপুৰ হৈ গ'ল, ত্ৰিপুৰা ক'ত গ'ল? ত্ৰিপুৰাও 21 জানুৱাৰী 1972 হৈছিলে। এইকেইখন ৰাজ্যৰ আপুনি ফৰ্মেশ্যনটো মনত ৰাখি থ'ব, কাৰণ কোনখন ৰাজ্য কেতিয়া ফৰ্মেশ্যন হৈছিল, মানে এচেণ্ডিং অৰ্ডাৰ বা ডিচেণ্ডিং অৰ্ডাৰত সজাবলৈ দিয়ে, ঊৰ্ধ্বক্ৰম বা মানে ফৰ্মেশ্যন হোৱাৰ ঊৰ্ধ্বক্ৰমত বা অধক্ৰমত সজাবলৈ কয় পৰীক্ষাত। এইখিনি মনত ৰাখি ল'ব। গতিকে নেক্সট আমাৰ হেৰিৰ কথা আহে, ইউনিয়ন টেৰিটৰিজৰ কোনখন কেতিয়া বনিছিলে? ইতিমধ্যে কৈছোঁ নহয়, নিউলি ফৰ্ম ষ্টেট এইখন হয়। কেতিয়া বনিছিলে? 26 জানুৱাৰী 2020 হৈছিলে। সকলোতকৈ ডাঙৰ হয় লাডাখ, সকলোতকৈ সৰু হয় লক্ষাদ্বীপ। আৰু বাকীকেইখনৰ কথাও আপোনালোকে অকণমান মনত ৰাখি ল'ব, মানে ইম্পৰ্টেণ্ট হয়, এইখিনি ইম্পৰ্টেণ্ট হয়। আৰু এটা ইম্পৰ্টেণ্ট কথা হয়, লাডাখত ছামাৰ কেপিটেল, উইণ্টাৰ কেপিটেল দুখন থাকে, যেনেকৈ জম্মু কাশ্মীৰত থাকে। এইটো মনত ৰাখিবলগীয়া কথা। লে হয় ছামাৰ কেপিটেল, আৰু কাৰ্গিল হয় উইণ্টাৰ কেপিটেল, সেইটো মনত ৰাখি ল'ব। বাকী আমি নেক্সট ৰিভাৰৰ কথা আলোচনা কৰিম, কিন্তু ভিডিঅ'টো বহুত দীঘল হৈ থকাৰ কাৰণে আমি এতিয়া আজি সেইখিনি কথাখিনি আলোচনা নকৰোঁ। ৰিভাৰত মেইনটো কি হয়? মেইন এই পাৰ্টটো আমি ডিছকাছ কৰিম, মেইনলি য'ত কি কয়, টিবেট বুলি কয়। টিবেট একদম পানীৰ টেংকি আছিলে ইণ্ডিয়াৰ, কিন্তু মানে চাইনাই কেপচাৰ কৰাৰ কাৰণে অকণমান টেনশ্যনৰ কথা, ইণ্ডিয়াৰ কাৰণেও টেনশ্যনৰ কথা। 1959 কেপচাৰ কৰি ল'লে টিবেটখন চাইনাই। টিবেটখন আমাৰ ইণ্ডিয়াৰ লগত বহুত ভাল আছিলে। দালাই লামা এতিয়াও ইণ্ডিয়াত আছে, শৰণ লৈ কিনে। টিবেটৰে মেইন আছিলে তেওঁ। গতিকে টিবেট মেইন ঠাই হয়। টিবেটৰ পৰা গোটেই নদীবোৰ ওলাইছে, যিবিলাক আমাৰ
মানে নৰ্থৰ মানে উত্তৰ ফালৰ যিমানবিলাক নদী সকলোবোৰ নদী ইয়াৰ পৰাই ওলাই গৈছে। মানে পানীৰ ভাণ্ডাৰ খুব ইম্পৰ্টেণ্ট আছিলে আমাৰ সেইখিনি ঠাইত। আৰু যি নহওক এইখিনি কথা আমি ৰিভাৰৰ বিষয়ে আমি নেক্সট ক্লাছত ডিছকাছ কৰিম, ধুনীয়াকৈ ডিছকাছ কৰিম, যেনেকৈ এইটো ক্লাছত ডিছকাছ কৰিছোঁ। ৰিভাৰৰ বিষয়ে আপোনালোকৰ কোনো ডাউট নাথাকিব। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ, বাই বাই।